নমস্কাৰ মিনিমাম আমাৰ 1500 বা 1700 মানুহ জইনিং কৰিব কাৰণ কিয়নো আপোনালোকে গমেই পায় আমি 3টা জায়গাত অলৰেডি জইনিং কৰালোঁ তাৰপিছত সঞ্জীৱ দাৰ লগত কথা পাতিলোঁ সঞ্জীৱ দাৰ পৰা দাদাৰ লগত কথা পাতিলোঁ দাদাই যেহেতু বিজেপি পাৰ্টিক ভাল পায় তেখেতে মোক ক'লে যে যদি কাম কৰাৰ সুবিধা পাওঁ যদি আমাৰ ভাল যদি সংগঠনে দায়িত্ব দিয়ে কৈছোঁ দাদা আমাৰ সংগঠন আদৰ্শ আৰু নীতিত চলা পাৰ্টি যেহেতু পৰেশ্বৰ সমষ্টিত এইবাৰ জয় হোৱাটো নিশ্চিত কাৰণ আজি আপোনালোকে দেখাই পাইছে মোৰ পিছফালে কিমান মানুহ কিমান ৰাইজ আই মাতৃসকলে আহি বিজেপিৰ আজিলৈকে কোনো হয়তো বা কোনো পাৰ্টিত এনেকুৱা যোগদান হোৱা নাছিল দাদাৰ লগত বহুত পাৰ্টিৰ কাৰ্যকৰ্তা আহি আজি মোক দাদাই সন্মান দিলে বা আৰু দাদাৰ জীৱনত এটা মোৰ আজি দিন ভাল মই নিজকে মই ধন্যবাদ বুলি ভাবিছোঁ লগত মোৰ বন্ধু দয়াল বন্ধু আছে তেখেতেও যথেষ্ট সহায় সহযোগ কৰিছে আমাৰ নীলকমল ভাইটি লগতে আমাৰ বহুত কাৰ্যকৰ্তা এনেকুৱা যেনেকুৱা মন্টু দা এনেকুৱা আমাৰ ৰাজ্যিকৰ দিল্লী মাননীয় সভাপতি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতৰ আদৰ্শক ভাল পায় আজি ভাৰতীয় জনতা বৰুৱা আমাৰ গাৰ্জেন মিনিষ্টাৰ তেখেতক আৰু আমাৰ ডিষ্ট্ৰিক্টৰ সভাপতি ভেক্টৰ ডাঙৰীয়া তেখেতক আমি পাৰ্মিশ্যন লৈ আজি আমাৰ যিহেতু দিনটো খুব শুভ দিন কাৰণ আমাৰ 9 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী তেখেত আহি আছে তেখেতক আমি আদৰাৰ কাৰণে এই আমাৰ সকলোৱে এটা পৰিয়াল হৈ আমি কাম কৰিম মাননীয় মুখ্যমন্ত্ৰীক আগতেও কৈছোঁ যে আমি সমাজৰ কাৰণে কাম কৰাৰ কাৰণে যেহেতু তেখেতে আমাৰ এই সৰু সৰু অনুষ্ঠানত গুৰমুৰ দৰে গাঁৱত তেখেতে আহিছে আৰু এই অনুষ্ঠানবিলাকত তেখেতে 9 তাৰিখে কৈছে যে আমাৰ দলংঘাটৰ এটা সমস্যা আছে এই দলংঘাটৰ সমস্যাও তেখেতে সমাধান কৰাৰ কাৰণে এটা কথা দিছে আৰু আমি অলৰেডি দলংঘাটৰ সমস্যাক লৈ কিনে অলৰেডি আমি মেমৰেণ্ডাম চাইন শুৰু কৰিছোঁ গতিকে এটা আমি শ্লোগান দলংঘাটৰ কাৰণেও দিব লাগিব যে দলংঘাটবাসীৰ আজি 22 বছৰ ধৰি বহুত মানে যন্ত্ৰণাত ভুগি আছে সেই ভুগি থকাটো আমি উদ্ধাৰ কৰিব লাগিব উদ্ধাৰ কৰা আপোনালোকে জানে যে বিজেপিৰ বাহিৰে কোনো দলে উদ্ধাৰ কৰিব নোৱাৰে বহুত নেতা আহিল বহুত গ'ল কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টি এইবাৰ আহিব এইবাৰ দলঙো বনাম কাৰণ আমাৰ ওপৰত কাৰণ ভৰসা আছে আই মাতৃ সিদিনা ক'লে কান্দি কান্দি কৈছে যে দলংঘাটত বহুতো মানুহ মৃত্যু হ'ব লগা হৈছে আমাৰ জয়কান্ত ছাৰ তেখেত দলঙৰ ওপৰৰ পৰা মৃত্যু হৈছে এক্সিডেণ্ট হৈ তেনেকুৱা দাদাই এই দুখবিলাক শুনি UPPত যেহেতু কাম কৰাৰ সুবিধা পোৱা নাই তাৰ কাৰণে দাদাই আজি আমাৰ পাৰ্টিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আমাৰ দিলীপ দাৰ যিটো সভাপতি নেতৃত্ব দিয়াত আমাৰ বিটিআৰবাসী যথেষ্ট সুখী হৈছে কাৰণ দিলীপ দাই প্ৰতিটো কাৰ্যকৰ্তাক সমান চকুৰে চাই কোনো ডাঙৰ পদ বুলি নহয় সৰু পদ বোধৰ সভাপতিকো সন্মান দিয়ে এজন মণ্ডল সভাপতিকো সন্মান দিয়ে চব সমান সুবিধা দিয়াৰ কাৰণে তেখেতৰ লগত আজি বহুত ৰাইজে যোগদান কৰিব আহিছে সেইখিনিয়ে কৈ মই আজি কিমান মিনিমাম 1700 আমাৰ জইন কৰিব মোটামুটি 2000 হৈছে 2000 আৰু মেক্সিমাম দেখা গৈছে দলে যি সিদ্ধান্ত লয় সেইটোতে মই আছোঁ কাৰণ চবেই এক্সাম দিয়াত চবে পাছ কৰাৰ কাৰণে কৰিব ময়ো ষ্টেণ্ড কৰাৰ কাৰণে মাথা মাৰি আছোঁ আমাৰ 4জন কেণ্ডিডেটেও ষ্টেণ্ড কৰাৰ কাৰণে মাথা মাৰিছে এতিয়া ডিষ্টিংশ্যন কোনে পাব সেইটো ভাগ্যহে ক'ব ৰাইজক মই সেইটোৱে জনাব খুজিছোঁ যে মোৰ কাৰণে চবেই যেন প্ৰাৰ্থনা কৰক যেন পৰেশ্বৰবাসীৰ কাৰণে যেন এটা মোক সুবিধা দিয়ে যিহেতু সমাজ সেৱা কৰাৰ কাৰণে আৰু বহুত কাম কৰি আহিছোঁ জীৱনত আৰু সেই কাৰণে মই পৰেশ্বৰ বিটিআৰবাসীৰ সমূহ ৰাইজক মই আমাৰ পৰিষদীয় সমষ্টিৰ সমূহ ৰাইজক মই আহ্বান জনাইছোঁ যেন এইবাৰ মোক সুবিধা দিয়ে বা আমাৰ পাৰ্টিৰ পৰাও যেন যেতিয়া মোক সুবিধা দিয়ে সকলো ভাৰতীয় জনতা পাৰ্টিৰ সদস্যলৈ নমস্কাৰ জনাইছোঁ মোক ভাৰতীয় জনতা পাৰ্টিৰ গড়েশ্বৰ মণ্ডলৰ হৈ সন্মানীয় চক্ৰধৰ বড়োৱে মোক ভাৰতীয় জনতা পাৰ্টিৰ হৈ সমাজৰ কাম কৰিবলৈ অনুৰোধ জনোৱাৰ কাৰণে মই উপস্থিত হৈছোঁ আৰু তেখেতৰ লগত মই জইন হৈছোঁ মই আচলতে UPP দলৰ আমাৰ গড়েশ্বৰ ব্লক আৰু আমাৰ বৰগুৰি প্ৰাইমাৰীৰ মই সভাপতি আছিলোঁ ইলেকশ্যনৰ পিছত পাৰ্টিয়ে মোক ভাইচ চেয়াৰমেন দায়িত্ব দিছিলে কিন্তু আনলাকিলি মই যিখিনি সুযোগ চেয়াৰমেন হিচাপে পাব লাগিছিলে সেইখিনি সুযোগ সুবিধা লৈ কাম কৰাৰ যথেষ্ট অসুবিধা পাইছোঁ সেইকাৰণে মই ভাৰতীয় জনতা পাৰ্টিৰ হৈ এইবাৰ সমাজৰ কাম কৰিম বুলি বিজেপি দলত যোগদান কৰিছোঁ।